পৰ্বতঝৰাৰ বগৰীবাৰীত উত্তপ্ত পৰিস্থিতি বগৰীবাৰী আৰক্ষী থানাৰ সন্মুখত গুলীচালনা প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ শূন্যলৈ 19 যায় গুলী থানাৰ সন্মুখত প্ৰতিবাদ কৰিছিল একাংশ লোকে ইছলাম ধৰ্মক লৈ সামাজিক মাধ্যমত এজনৰ আপত্তিজনক মন্তব্য কৰা লোকজনৰ নাম ইমন পাল আপত্তিজনক মন্তব্যৰ বাবে ইমন পালক গ্ৰেপ্তাৰৰ দাবী 3 ঘণ্টাৰ ভিতৰত ইমন পালক গ্ৰেপ্তাৰৰ দাবী জনাইছিল প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ শূন্যলৈ গুলীচালনা ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ উচ্চপদস্থ বিষয়া শেষত ইমন পালক গ্ৰেপ্তাৰ আৰক্ষীৰ পৰ্বতঝৰাৰ বগৰীবাৰীত উত্তপ্ত পৰিস্থিতি বগৰীবাৰী আৰক্ষী থানাৰ সন্মুখত গুলীচালনা প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ শূন্যলৈ 19 যায় গুলী থানাৰ সন্মুখত প্ৰতিবাদ কৰিছিল একাংশ লোকে ইছলাম ধৰ্মক লৈ সামাজিক মাধ্যমত এজনৰ আপত্তিজনক মন্তব্য কৰা লোকজনৰ নাম ইমন পাল আপত্তিজনক মন্তব্যৰ বাবে ইমন পালক গ্ৰেপ্তাৰৰ দাবী 3 ঘণ্টাৰ ভিতৰত ইমন পালক গ্ৰেপ্তাৰৰ দাবী জনাইছিল প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ শূন্যলৈ গুলীচালনা ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ উচ্চপদস্থ বিষয়া শেষত ইমন পালক গ্ৰেপ্তাৰ আৰক্ষীৰ পৰ্বতঝৰাৰ বগৰীবাৰীত এটা ছ'চিয়েল মিডিয়াত এটা ভিডিঅ'ক লৈ কিন্তু এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ছ'চিয়েল মিডিয়াত বগৰীবাৰীৰ এজন স্থানীয় যুৱক ইমন পাল নামৰ যুৱকজনে ইছলাম ধৰ্মাৱলম্বী মানুহৰ আল্লাহৰ বিৰুদ্ধে কিছু কটু মন্তব্য আৰু আপত্তিজনক মন্তব্য কৰিছিল তাৰ পিছতে দেখা গৈছিল যে বগৰীবাৰীৰ ইছলাম ধৰ্মাৱলম্বী মানুহখিনিয়ে জাঙুৰ খাই উঠিছিল আৰু আহি প্ৰথমতে থানা ঘেৰাও কৰিছিল থানা ঘেৰাও কৰাৰ পিছতে যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেখেতে আশ্বাস দিছিল যে 3 ঘণ্টাৰ ভিতৰত দোষীজনক কৰায়ত্ব কৰিব ইমন পালক কৰায়ত্ব কৰিব কিন্তু তাৰ পিছতে দেখা গ'ল যে ইমন পাল পলাতক হৈ গ'ল তেখেতক এৰেষ্ট কৰিব নোৱাৰিলে তাৰ পিছতে দেখা গ'ল ৰাইজে ৭০ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল অৱৰোধ কৰাৰ পিছতেই আৰু পৰিস্থিতি উত্তপ্ত হৈ গ'ল তেতিয়া পুলিচে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচাৰ্জ কৰা হ'ল লাঠিচাৰ্জ কৰাৰ পিছতে ৰাইজ আৰু উত্তপ্ত হৈ শিলগুটি আৰক্ষীক নিক্ষেপ কৰা হ'ল আৰক্ষীৰ কেইবাখনো বাহন ভাঙা হ'ল থানাৰো কিছু ক্ষয়ক্ষতি হ'ল তাৰ পিছতে উপায়বিহীন হয় যেতিয়া ৰাইজ থানালৈকে আগুৱাই গ'ল তেতিয়া পুলিচ উপায়বিহীন হৈ 16লৈ গুলীচালনা কৰিলে তাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ হ'ল যোৱাকালি এটা ভিডিঅ' ভাইৰেল হৈছিলে অনুজ পাল বুলি এজন ল'ৰা নাৰায়ণপালৰ ল'ৰা তেওঁ এটা বিশেষ কমিউনিটিৰ ওপৰত কিবা এটা কমেণ্ট পাছ কৰি অলপ উগ্ৰতাৰে কিবা কথা ক'লে সেইটোৱে অলপ ইনষ্টাগ্ৰামত দি ফেচবুকত দি ভাইৰেল হ'ল তো সেই কথাটো আমালৈ অহা তদন্তটো আৰম্ভ হৈছিলেই কিন্তু সেই কথাটোৱে এটা সুবিধা লৈ গইনা লৈ আজি মানে দুপৰীয়া ভাগত ইয়াৰে আৰু ওচৰ পাজৰৰ কিছু আৱাসিক মানুহ আহি ইয়াত এটা মানে অকৱাৰ্ড পৰিস্থিতি এটা থানাৰ সন্মুখত মানে আৰম্ভ কৰিলে সেইটো কাৰণে একচুৱেলি আমি জবাব দি দিওঁ আমি ভিতৰে কৰি আছোঁ কাম অচি লাগি আছে আমি লোকেশ্যন উলিয়াই আছোঁ তাক আনিবৰ কাৰণে তো তেওঁলোকে মানুহখিনিয়ে আমাৰ লগত পূৰা ইণ্টাৰেক্ট কৰা নাই নিজে কিবা এটা ভাবি লৈ এটা অশুভ পৰিস্থিতি এটা যিটো আমি বিচৰা নাছিলোঁ তেওঁলোকে কিবা পাথৰ মাৰিলে গাড়ীও ক্ষতিসাধন হৈছে আমাৰ মানুহো ইনজুৰ হৈছে উপায় নাপায় সম্পত্তি ৰক্ষা কৰিবলৈ প্ৰাণ ৰক্ষা কৰিবলৈ আমি প্ৰথমে লাঠিচালনাৰ পিছত আকৌ গুলী চলাবলৈ কেইজাই কৰিছিলে কেইজন 7 তো কাৰো ইঞ্জুৰি হোৱা নাই তেওঁলোকৰ আমি ওপৰতহে ব্লেংফাই কৰিছোঁ সেইখিনি দেখি মানুহখিনি গ'ল ৰাস্তাটো ব্লক হৈ গৈছিলে তাৰপিছত আহি আমি ৰাস্তাও খুলিলোঁ মানুহখিনিও দাবী ধমকি দি পেলাই পঠোৱা হ'ল এতিয়া বৰ্তমান পৰিস্থিতি শান্ত এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক
সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969